নমস্কাৰ ITI নম্বৰ দি পঠাই সময় শিক্ষাৰ্থী অৰ্থাৎ যিসকলে ইতিমধ্যে অনলাইন এপ্লাই কৰি থৈছে তেওঁলোকৰ গেটাতে অতি সুখবৰটো আহি গ'ল তেওঁলোকৰ গেটাতে জনাও যে DECতে নতুনকৈ নটিফিকেশ্যন এটা দিছে য'ত চইচ ফিলিং ৰেংক জেনেৰেশ্যন আৰু এডমিশ্যনৰ দৰে সকলো ডেটসমূহ জাৰি কৰিছে ৰিচেণ্টলি ওলাইছে যিসকল শিক্ষাৰ্থীয়ে বাচ্চাই আছিল আৰু অনিশ্চয়তাত ভুগিছিল তেওঁলোকক জনাও যে তেওঁলোকৰ গেটাতে জনাও যে 16 আগষ্ট 2024 তাৰিখে এই নতুন নটিফিকেশ্যনটো ওলাইছে য'ত কাউন্সেলিঙৰ নতুন ডেটসমূহ জাৰি কৰিছে গতিকে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই এডমিশ্যনৰ বাবে যিসকলে এতিয়াও বহুত চিন্তাত ডুব গৈ আছিলে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব নে নোৱাৰে কি হ'ব এতিয়া গতিকে তেওঁলোকৰ কাৰণে কওঁ যে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই নতুন নটিফিকেশ্যন ওলাই গ'ল নতুন ডেটসমূহ ওলাই গ'ল এতিয়া এডমিশ্যনৰ বাবে সকলো শিক্ষাৰ্থী এতিয়া সাজু হোৱাৰ সময় ভিডিঅ'টো শেষলৈকে চাওক আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰক লগতে ছাবস্ক্ৰাইব কৰি মোৰ কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহকচোন এতিয়া আমি ভিডিঅ'টো সম্পূৰ্ণ কৰোঁ যোৱা 20/5/2024 পৰা 25/6/2024 তাৰিখলৈকে ITIত এডমিশ্যনৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈছিল আৰু ভেৰিফিকেশ্যন 26/6/2024 তাৰিখলৈকে হৈছিল কিন্তু কিবা এটা টেকনিকেল কাৰণত হয়তো বাকী প্ৰচেছখিনি ৰৈ আছিল মোৰ ITI সম্বন্ধীয় আগৰ ভিডিঅ'বিলাক চাই বহুতে প্ৰশ্ন কৰিছিল আৰু কমেণ্ট কৰি সুধি আছিল যে চইচ ফিলিং কাউন্সেলিং কেতিয়া হ'ব গতিকে আজি মই এই তাৰিখসমূহ ভিডিঅ'টোৰ জৰিয়তে ক'ম ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত যিহেতু নতুন নটিফিকেশ্যন আহি গ'ল গতিকে এই নটিফিকেশ্যনত কি দিয়া আছে ভালকৈ চাওঁ আহকচোন শিক্ষাৰ্থীসকলে যিয়ে ইতিমধ্যে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু ভেৰিফিকেশ্যন কৰি থৈছে তেওঁলোকে তেওঁলোকৰ ৰেংক জেনেৰেশ্যন চাব পাৰিব অহা 19 আগষ্ট 2024 তাৰিখে নতুন ডেট 19 আগষ্ট 2024 তাৰিখে ওলাইছে সেয়া ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ পেজত গৈ পেলাই পাব দেখা পাব তেওঁলোকৰ ৰেংকটো তো ৰেংক জেনেৰেট হোৱাৰ পিছত চইচ ফিলিং কৰিব অহা 23 আগষ্ট 2024 তাৰিখৰ পৰা 26 আগষ্ট 2024 তাৰিখলৈকে চইচ ফিলিং কেনেকৈ কৰিব মই আগৰ ভিডিঅ'সমূহ জনাইছোঁ আৰু লিংকসমূহ ডিছক্ৰিপশ্যনত মই দি দিম তাৰ পৰা চাই ল'ব তাৰপিছত ফাৰ্ষ্ট কাউন্সেলিঙৰ বাবে আপোনাৰ চিট এলটেড হ'ব অহা 28 আগষ্ট 2024 তাৰিখে চিট এলটেড হোৱাৰ পিছত এলটেড লেটাৰ প্ৰিণ্ট কৰি সকলো ডকুমেণ্ট অৰিজিন বা জেৰক্স যিখিনি আছে গোটেই ছেটটো লৈ আহিব মই আগতে যেনেকৈ কৈছিলোঁ সেইখিনি লৈ আহিব আৰু ফিজ ডিপজিট কৰিবলৈ আপোনাৰ ওচৰৰ যিকোনো এখন ITIত গৈ এডমিশ্যনটো কৰাই ল'ব অহা 29, 30 আৰু 31 আগষ্ট 2024 তাৰিখে ফাৰ্ষ্ট কাউন্সেলিঙৰ এডমিশ্যন হ'ব ফাৰ্ষ্ট কাউন্সেলিঙত চিট এলটেড নহ'লে আপোনালোকে ছেকেণ্ড কাউন্সেলিঙৰ বাবে ৱেইট কৰিব আৰু অহা 3 ছেপ্টেম্বৰ 2024 তাৰিখে ছেকেণ্ড কাউন্সেলিঙৰ বাবে চিট এলটেড হ'ব এই এলটমেণ্ট হ'ব চিট এলটমেণ্ট নেক্সট ছেকেণ্ড কাউন্সেলিঙৰ বাবে 3 ছেপ্টেম্বৰ 2024 তাৰিখে আপোনাৰ চিট এলটেড হ'লে অহা 5 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰ 2024 তাৰিখৰ ভিতৰত নিয়াৰেষ্ট যিকোনো এখন ITIত গৈ এডমিশ্যন ল'ব প্ৰথম চইচ ফিলিং কৰাৰ পিছত আপোনাৰ যদি চিট এলটেড নহয় তেন্তে আকৌ অহা 8 ছেপ্টেম্বৰৰ পৰা 9 ছেপ্টেম্বৰ 2024 তাৰিখৰ ভিতৰত চইচ ফিলিং বা চইচ মডিফিকেশ্যন কৰিব পাৰিব আপোনাৰ চইচ ফিলিংটো কেনেকৈ মডিফাই কৰিব ধৰক আগতে আপুনি কিবা এটা ট্ৰেডত আপুনি চইচ কৰিছিলে নেক্সট আকৌ ধৰক সেই ট্ৰেডটোত নাপালে নেক্সট আপুনি অন্য ট্ৰেড আপোনাৰ চইচ কৰি ল'ব পাৰিব থাৰ্ড কাউন্সেলিঙৰ বাবে অহা 11 ছেপ্টেম্বৰ 2024 তাৰিখে চিট এলটেড হ'ব আৰু 12 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰ 2000 তাৰিখৰ ভিতৰত এডমিশ্যন ল'ব পাৰিব এই চইচ মডিফিকেশ্যন কেৱল মাত্ৰ আণ্ডাৰ মেট্ৰিক ট্ৰেডৰ বাবে আণ্ডাৰ মেট্ৰিক আৰু পষ্ট মেট্ৰিক কেণ্ডিডেটে এলাউ কৰা হৈছে তেওঁলোককহে এলাউ কৰা হৈছে আকৌ পষ্ট মেট্ৰিক ট্ৰেডৰ বাবে ফ'ৰ্থ কাউন্সেলিঙৰ চইচ মডিফিকেশ্যন অহা 14 ছেপ্টেম্বৰ আৰু 15 ছেপ্টেম্বৰ 2024 তাৰিখে অনুমোদন কৰিছে আৰু চিট এলটমেণ্ট হ'ব 17 ছেপ্টেম্বৰ 2024 তাৰিখে তাৰপিছত 18 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰ 2024 তাৰিখৰ ভিতৰত ওচৰৰ যিকোনো এখন ITIত গৈ এডমিশ্যন ল'ব পাৰিব ফিফ্থ কাউন্সেলিঙৰ বাবে চিট এলটমেণ্ট হ'ব 23 ছেপ্টেম্বৰ 2024 তাৰিখে আৰু এডমিশ্যন হ'ব 24 ছেপ্টেম্বৰ আৰু 25 ছেপ্টেম্বৰ 2024 তাৰিখে এয়াই আছিল নতুনকৈ ওলোৱা নটিফিকেশ্যনটোৰ সবিশেষ নটিফিকেশ্যনৰ PDF ফাইলটো আপোনালোকে ডিছক্ৰিপশ্যনত গৈ চাই ল'ব ধন্যবাদ
ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সকলো বন্ধুৱে বা আমাৰ ITIৰ যিখিনি শিক্ষাৰ্থী প্ৰত্যাশী আছে তেওঁলোকে যাতে এই কথাটো গম পায়, তেওঁলোকৰ কাৰণে শ্বেয়াৰ কৰি দিব।